হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গুড ইভিনিং। আজি ইভিনিং টাইমত অলপমান ওলাই আহিলোঁ। সকলোৰে কিবা কিবি খাব মন গ'ল, সেয়েহে ল'বলৈ মই বাহিৰত ওলাই আহি ৰৈ আছোঁ আৰু অৰ্ডাৰ দি। বস্তু লৈ আহি পালোঁ। এতিয়া মায়ে চাহ বনাইছে আৰু ক'ত চাহ বনাইছা? এয়া মাৰ হাতৰ চাহ এতিয়া খাম আৰু। এইটো হৈছে কেশৰী ভাত, ইয়াৰে মানে ফেমাছ আৰু খাই ভাল লাগে, মিঠা মিঠা লাগে, চুজিৰ হয়। মাৰ ফেভৰেট হয়, সেইকাৰণে এইটো আনিলোঁ। আৰু মোৰ কাৰণে এয়া মাছৰুম নুডলছ, আৰু বাইদেৱে খাব চেণ্ডউইচ। তাকে আৰু ইভিনিঙৰ নাস্তাটো খাই লওঁ। আজি যিহেতু ইভিনিঙত বহুত ফাষ্ট ফুড খোৱা হ'ল, সেয়েহে এতিয়া আহিছোঁ অলপমান আজৱাইন বইল কৰিম, এই পানীটো খাম। তেতিয়া আপোনালোকৰ গেছ ফৰ্ম নহয়। চ' আপোনালোকৰো যদি এনেকুৱা লাগে আৰু গেছ ফৰ্ম হোৱাৰ নিচিনা, তেতিয়াহ'লে আজৱাইন ৱাটাৰ খালে ভাল হয়। চ' ময়ো গৰম কৰি লওঁ। চ' এতিয়া ডিনাৰ কৰিলোঁ। আচলতে আৰু ব্লগটো কৰা নহ'লে, মানুহ আহি পালে আৰু চব নতুন মানুহ, তেওঁলোকৰ আগত ব্লগ কৰিব ভালো নালাগে। আৰু যিহেতু সকলো ফেমিলিয়াৰ নহয় ন, ব্লগিং এইবোৰ কৰি থাকিলে কি কৰি আছে বুলি ভাবিব, সেয়েহে মোবাইলটো নুলিয়ালোঁ। তেওঁলোক গ'ল, ময়ো ভাত খালোঁ। আৰু ইমানখিনিলৈকে ব্লগটো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। এণ্ড প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু কংকনা কাশ্যপ। বাই, লগ পাইছোঁ অন্য এটা ভিডিঅ'ত।